চেনে আজি ডে 2 হয় এতিয়া যাবৰ কাৰণে ওলাইছোঁ আৰু তো ক'ত যাওঁ কি কৰোঁ আপোনালোকক দেখাই থাকিম চাই থাকিব এতিয়া ওলাই আহিছোঁ আৰু যাবৰ কাৰণে তো চাই থাকিব আৰু ভিডিঅ'টো দেখাই থাকিম আপোনালোকক বৰ্তমান আমি এতিয়া টেক্সিৰ ওচৰলৈ গৈ আছোঁ টেক্সি আহি পাইছে বুলি তো আমি টেক্সিৰ ওচৰলৈ অকণমান আগত মানে টেক্সি আহি ৰৈ আছে তো তাত গৈ আছোঁ আৰু অলৰেডি আমাৰ টেক্সি আহি গ'ল গৈ আছোঁ এতিয়া আমি যাম চাংকুলো তো তাৰপৰা নেক্সট লোকেশ্যন ক'ত যাওঁ দেখাই থাকিম আপোনালোকক চাই থাকিব আমি বৰ্তমান আহি পালোঁ চাংকুলে এতিয়া চাংকুলেক আহিবলৈ আছে চাংকুলেকৰ ওচৰত এটা ধুনীয়া মন্দিৰো আছে এইটো আৰু বৰ্তমান এইবোৰ ইয়াক দেখা পাইছে ইয়াকত আমি চাবাৰী উঠিলোঁ পাৰ হেড আপোনালোকে যদি ইয়াকত উঠে এজনৰ 100কৈ লয় पर हेड कितना भैया एक बार बोल दीजिए 100 रुपीज़ पर हेड 100 रुपीज़ एक का तो हम लोगों को भैया 100 रुपीज़ मतलब 3 टन हम लोग का है तो हम लोग 3 का पैसा लिया एक का मतलब डिस्काउंट कर दिया 300 लिया অলপ আগুৱাই থাকা ভিডিও কৰিছোঁ ये देखो भाई लोग ये याक है ये बहन जी ये भाई साहब ये याक सब कुछ है थोड़ी देर बाद हम कोई नहीं रहेगा इधर लेकिन ये पिक्चर हमारा साथ जरूर रहेगा बाकी पोसे চিলা নাই বৈদ্য পোষ্ট দিছে এইফালে পোষ্ট চাওকচোন ডেঞ্জাৰ পোষ্ট দিছে একদম বিল আছি থানাতে ক'ৰবাত যেন যুদ্ধ কৰিবই যাব তো এতিয়া আমি নেক্সট লোকেশ্যন গৈ আছোঁ বাবা হৰভজন সিং টেম্পল তো তাত এতিয়া গৈ আছোঁ দেখাই থাকিম আৰু তাৰ কিছুমান মানে লোকবিশ্বাস আছে তো গৈ পাই মানে গম পাম আৰু কেনেকুৱা কি তো দেখাই থাকিম আপোনালোকক চাই থাকিব বাবা হৰভজন সিঙৰ গোটেই ষ্টৰিটো তাত মানে গৈ গম পাম আৰু কেনেকৈ মন্দিৰটো হ'ল কি হ'ল তো দেখাই আছোঁ চাই থাকিব बाद में ले लेना वीडियो फोटो बाद में ले लेना नहीं मतलब हम चाह रहे थे आप जी बोले उन्होंने ओके आपका कोई भी क्वेश्चन होगा तो बात करो ये बाबा जी का लिविंग रूम है আৰু এতিয়া আমি আহি পালোঁ বাবা হৰভজন সিঙৰ মন্দিৰ তেখেতৰ মন্দিৰৰ ভিতৰত আছোঁ বৰ্তমান দেখিব পাৰিছে সেইটো আৰু এইফালে তেখেতৰ ধুনীয়াকৈ অফিচ ৰুম লিভিং ৰুম এইটো তেখেতৰ অফিচ ৰুম হয় ধুনীয়াকৈ ইয়াতে চাফ চিকুণ কৰি তেখেতৰ যিটো অফিচ সেইটো ৰখা হৈছে গোটেইখিনি বস্তুৱেই তেখেতৰ আৰু তেখেতৰ ঘৰ আছিল পাঞ্জাৱ আৰু এইফালে দেখিব পাৰিছে তেখেতৰ এইটো লিভিং ৰুম য'ত আপোনাৰ তেখেতৰ জোতা কাপোৰ গোটেইখিনি ভালকৈ মানে ৰখা হৈছে আৰু দেখিব পাৰিছে
বৰ্তমান এতিয়া বাবা হৰভজন সিং মন্দিৰ দৰ্শন কৰিলোঁ। তেখেতৰ বিষয়ে মানে ক'লে কেনেকৈ কি হৈছিলে, মন্দিৰটো কিয় হ'ল, গোটেইখিনি ক'লে। ভিতৰত মানে যিজন ফৌজীয়ে মানে কৈ আছিলে, তো তেখেতে মানে ভিডিঅ' এলাউ কৰা নাই ভিতৰত, সেইকাৰণে ভিডিঅ' বনাব পৰা নাই। তেখেতে মানে অন ডিউটিত থাকোঁতে তেখেতৰ মানে ঢুকাইছিলে আৰু অন ডিউটিৰ কাৰণে ওলাইছিলে। অন ডিউটিত ওলাওঁতে মানে পাহাৰৰ ৰাস্তা যিহেতু, তো বৰষুণ বতৰ আছিলে, তো শিলত পিছলি পৰা বুলি কৈছে। পিছলি পৰি কেনে মানে তলত পৰি গৈছিলে। পৰি সেনেকৈ তেখেতে 4-5 দিন মানে তেখেতৰ বডি পোৱা নাছিলে আৰু। তো ইয়াৰে আমাৰ যিবিলাক ইণ্ডিয়ান আৰ্মি, তেখেতসকলে ভাবিছিলে যে তেখেত মানে পলাইছে, সেনেকৈ ভাবিছিলে, কিন্তু সেইটো মানে সঁচা নহয়। মানে তেখেতে পলোৱা নাছিলে। তো সপোনত মানে ফৌজী এজনক দেখালে যে মই পলোৱা নাই, মই অন ডিউটিত থাকোঁতে মোৰ এনেকুৱা হৈছিলে আৰু দুৰ্ঘটনা এটা হৈছে, মই এনেকুৱা ঠাইত পৰি আছোঁ। মানে তেখেতে য'ত মানে স্পট ডেথ হৈছিলে আৰু তাৰ পৰা মানে তেখেতে পানী উটাই নি বহুত দূৰত মানে তেখেতৰ বডিটো থৈ দিছিলে আৰু। তো 4-5 দিন পিছত তাত গৈ সপোনত যিহেতু দেখিছিলে, গৈ চালে হয় তাত তেখেতৰ বডিটো পালে। তো তেখেতে যিখিনি মানে সপোনত দেখাইছিলে হ'ল, আৰু তেখেতে আকৌ নেক্সট সপোনত দেখালে যে এইখিনি ঠাইত মানে এটা মন্দিৰ হ'ব লাগে। তো তেখেতৰ নামত এটা মন্দিৰ এনেকৈ বনাই দিলে। তো তেখেতৰ ভিডিঅ'ত মানে মন্দিৰটোৰ ভিতৰত তেখেতৰ বস্তুবিলাক ধুনীয়াকৈ থৈ দিয়া হৈছে আৰু এইটো মানে লোকবিশ্বাস যে তেখেত আহে, ডিউটি কৰে, বা অন ডিউটি থাকিলে যদি কিছুমানে শুই থাকে, কোৱা মতে আৰু যদি ডিউটি নকৰে এনেকৈ শুই থাকে, তেখেতে আহি মানে ডাইৰেক্ট জগাই নিদিয়ে আৰু অলপ মানে ৰাফলি ধৰা চৰ মাৰি দিয়ে, এনেকুৱা মানে ফিল কৰাই, চৰ মাৰিলে বা হাতেৰে মাৰা এনেকুৱা এটা ফিল কৰাই দিয়ে আৰু সেইটো ফিল কৰা আৰু। তো সঁচাই তেখেতে আজি শ্বহীদ হৈছে যদিও আজিও আমাৰ মাজত মানে অজয়মৰ, তেখেতৰ আত্মাই যাতে শান্তি লাভ কৰে তাৰে কামনা কৰিলোঁ। আমাৰ জীৱনটো ভালে কুশলে যায়, যিকেইটা দিন মানে আমি থাকোঁ আৰু। তো সেইটোৱে আৰু বিশেষ নকওঁ। তেখেতৰ বিষয়ে ক'ব গ'লে আৰু মানে বহুতে আছে ক'ব লগা, যিমানে ক'ম তেখেত হিচাপত বহুতখিনি ষ্টৰি মানে ডাঙৰ হৈ যাব। আৰু এটা কথা কওঁ, তাত ভিতৰত মানে তেখেতৰ কিছুমান পানী আছে, সেই পানীটো যদি খায়, আপোনালোকৰ যদি কিবা শাৰীৰিক বেমাৰ চেমাৰ আছে, কোৱা মতে আৰু লোকবিশ্বাস, সেই পানীটো নি 21 দিন মানে খাব লাগে, আৰু 21 দিন খালে মানে সেইটো বেমাৰটো ভাল হয় আৰু বিশ্বাস, যি বেমাৰ শাৰীৰিক বেমাৰ থাকে। আৰু সেই পানীটো আপোনালোকে যেতিয়া খাই থাকিব আৰু খোৱালৈকে মাছ মাংস তেনেকুৱা একো খাব নোৱাৰে, অনলি ভেজ আৰু নেক্সট তেখেতৰ জোতা আছে, চেণ্ডেল দিয়ে ইয়াৰ পৰা, কিবা যদি বেমাৰ থাকেও সেই চেণ্ডেলটো আপুনি 21 দিন পিন্ধিব লাগে বুলি কৈছে। 21 দিন পিন্ধিলে আপোনাৰ যি বেমাৰ আছে সেইটো ভাল হৈ যায়। আৰু তাৰপিছত 21 দিন পিন্ধাৰ পিছত সেই চেণ্ডেলটো আপুনি য'ত পানী বৈ যায় আৰু বহুত বৈ থকা ঠাই, সেনেকুৱা ঠাইত চেণ্ডেলটো পেলাই দিব লাগিব আৰু সেনেকুৱা আৰু লোকবিশ্বাস। নাজানো, আমি বৰ্তমান লোৱা নাই বাৰু সেনেকুৱা। তো এইখিনি আৰু যিমানখিনি পাৰোঁ মই ক'বৰ কাৰণে চেষ্টা কৰিছোঁ, কিবা ভুল হ'ব পাৰে বাৰু নাজানো, যিমানখিনি মানে তেখেতে ক'লে তো সেইটো হিচাপত মই ক'লোঁ। বিশেষ এইখিনি আৰু। তো ইয়াৰ পৰা আৰু ওলাম আৰু ওলাই কিনে নেক্সট লোকেশ্যনলৈ গৈ আছোঁ, দেখাই থাকে আপোনালোকক, ভিডিঅ'টো চাই থাকিব। আৰু ইয়াৰে ৱেডাৰটো সঁচাই মানে অফ ছিজনত আহিলে মানে খুবেই ভাল লাগিছে আৰু সেইটোৱে আৰু। বাবা হৰভজন সিঙৰ টেম্পল আমি দৰ্শন কৰিলোঁ। তো ইয়াৰ পৰা ওলাইছোঁ আৰু। তো ইয়াৰ পৰা ওলাই আমি এতিয়া নেক্সট লোকেশ্যন গৈ আছোঁ, মন্দাকিনী ৱাটাৰফলছ। তো তাৰ পৰা আৰু আমাৰ চোৱা শেষ হ'ব আজিলৈ। তো আজি ভিডিঅ'টো ইমানতে সামৰিব দিম। তো বৰ্তমান এতিয়া গৈ আছোঁ মন্দাকিনী ৱাটাৰফলছ। তো তেনেহ'লে চাই থকা ভিডিঅ'টো দেখাই আছোঁ আপোনালোককো, আহক। আহি পালোঁ মন্দাকিনী ফলছ। এইটো আপোনাৰ মন্দাকিনী ফলছ, এয়া দেখিব পাৰিছে কিমান ওপৰৰ পৰা পানী
ফুৰা হৈ গ'ল, গোটেইখিনি ঠাই চোৱা হৈ গ'ল। তো এতিয়া আমি ৰুমলৈ গৈ আছোঁ। ৰুমত ফ্ৰেছ হৈ ইভিনিং টাইমত আমি গেংটকৰ যিখন মেইন মাৰ্কেট, সেই মাৰ্কেটলৈ ওলাই যাম। তো আপোনালোককো দেখাই থাকিম, চাই থাকিব। আৰু এতিয়া প্ৰায় 7:15-20 মান হৈছে। তো অলপ ওলাই আহিছোঁ আৰু সন্ধিয়া টাইমত ইয়াৰে গেংটকৰ মেইন মাৰ্কেট MG মাৰ্কেট। তো MG মাৰ্কেটলৈ অলপ ওলাই আহিছোঁ। তো তাকে আপোনালোককো দেখালোঁ, দেখিছে এইখনেই MG মাৰ্কেট হয় আৰু। ফাইনেলি আমাৰ লগত কোন কোন আহিছে দেখাই আছোঁ। আমিতো মোনা ৰুমো আহিছোঁ আৰু লগত আহিছে এই দাদাক মানে আমি হেৰিত লগ পালোঁ। ক'ত লগ পালোঁ আপোনাক? আমি হেৰিত NGP গাড়ীত মানে বহাৰ সময়ত লগ পালোঁ। এখেতসকল বৰপেটা আৰু তেখেতসকল হাউলি, এজন বৰপেটা ৰোড আৰু এজন বৰপেটা। তো আমি তেনেকৈ কথা পাতি চিনাকি হ'লোঁ আৰু হৈ পেলাই মানে ইয়াতে একেলগে ফুৰিলোঁ, খালোঁ, ল'লোঁ, এনেকৈ আছোঁ। এখেতসকল কালি যাব, আমি পৰহিলৈ যাম। তো সেয়াই আৰু আপোনালোকক এবাৰ দেখাই দিলোঁ। বহুত ভাল লাগিছে চহৰখন চাই। আপোনালোকে আহিব, আমি ছাজেষ্ট কৰিলোঁ। খুব চাব লগা এটা চহৰ। ইয়াৰে আমি য'ত য'ত গ'লোঁ চব জেগাতে আমাৰ ভাল লাগিল। খালি কি এটা কথা মনত ৰাখিব, এই যদি আপুনি হেৰিত যাব খোজে চাইনা বৰ্ডাৰ, অক্সিজেন গেছ লগত লৈ আহিব, নহ'লে কিন্তু বিপদ আছে। আৰু এজন দাদা, হাই, আপোনাৰ নামটো কৈ দিয়ক। মই গোলাম চৰুৱা, এখেতৰ বন্ধু, এই দুজন ফ্ৰেণ্ড হয় মানে। আমি ঘৰ বৰপেটাৰ হাউলি। একেলগে আমি ইয়াত ফুৰিবলৈ আহি ইয়াৰ এটা নিকনেম আছে, নিকনেমটো হ'ল ব্ৰাণ্ডেড অসভ্য। ब्रांडेड हो। तेखেতৰ निकनेम আছে নে? अब अभी लोग पता कर लीजिए कौन क्या है। ऐसे कोई बोलता है क्या पब्लिक? ওই এজন ক'ত গ'ল? এইজন আছে। এইজন কোন হয়? এজনৰ পৰিচয় আগতে তথাপি আহক গেংটক আপোনালোক সকলোৱে, খুবেই ভাল চিটি আৰু একদম আৰু ইয়াত মানে নিট এণ্ড ক্লিন বহুতে মানে কি ক'ম আৰু বহুত চাফা। আমাৰ মানে অসমৰ 1% মানে তুলনা কৰিব নোৱাৰি আৰু তাত যেনেকুৱা লেতেৰা। আৰু ইয়াতে আপোনাৰ গুটকা একদম টোটেলি বেণ্ড আছে, ইয়াতে খাব নোৱাৰে। সেইটো কাৰণে জেগাবিলাকো বহুত চাফ চিকুণ আৰু ডাষ্টবিন ইউজ হয়, সেইটো কাৰণে ঠাইবিলাকো বহুত চাফ চিকুণ। আহি কেনে খুবেই ভাল লাগিছে ইয়াৰে চাফ চিকুণটো দেখি। তো এইটো কাৰণে আমাৰ অসমৰ মানুহে ইয়াৰ পৰা অলপ শিকিব লাগে যে আমাৰ অসমখন কেনেকৈ চাফা কৰি ৰাখিব পাৰি। কিন্তু সেইটো নাই, যোনে যেনেকৈ পায় লেতেৰা কৰিবই জানে, চাফা কৰিব কোনো নাজানে। য'ত পায় ত'ত তেনেকৈ বস্তু পেলাব পাৰে, সেইটোৱে আৰু। তো এইবিলাক ঠাইত আহি মানে অলপ শিকাটো দৰকাৰ মানে। এইখিনিয়ে। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই। এটা কথা ক'ব বিচাৰোঁ যে আমাৰ য'ত আমি ছিকিম গেংটকত আহিছোঁ, ইয়াৰে মানুহখিনিৰ ব্যৱহাৰ মানে বহুতে ভাল পালোঁ আমাৰ শ্বিলঙতকৈ। শ্বিলঙত গ'লে মানুহ এটা যেনেকুৱা ব্যৱহাৰ কৰে তাতকৈ বহুগুণে মানে ভাল পালোঁ। আমি হোটেলত থকাৰ পৰা আৰু যোনে আমাক ফুৰাবলৈ ঠাইবোৰ দেখাবলৈ লৈ গৈছিলে, মানে তাৰ গোটেইখিনি মানুহৰ ব্যৱহাৰ খুবেই ভাল পালোঁ। তো সেইটো কাৰণে মানে আপোনালোকে, মই ক'ব বিচাৰোঁ শ্বিলং যোৱাতকৈ এটলিষ্ট আপোনালোকে এইবোৰ ঠাইত যাওক, মানুহৰ ব্যৱহাৰ পাতি বহুতে ভাল পাব। আৰু আমি সঁচাই বহুত ব্যৱহাৰ পাতি বহুত ভাল পাইছোঁ। গোটেইখিনি মানে চব ফালৰ পৰাই আৰু খোৱা লোৱাৰ পৰাই হওক, হোটেলত থকাৰ পৰাই ফুৰাই গোটেইখিনি আৰু।